মই ডক্টৰ ৰবীন্দ্ৰনাথ মজুমদাৰ। মই ব্যক্তিগতভাৱে এজন শল্য চিকিৎসা বিশেষজ্ঞ। বৰ্তমান আহমেদাবাদ আৰু মাৰোৱাৰী হস্পিটেলত মই জ্যেষ্ঠ বিশেষজ্ঞ হিচাপে কাম কৰি আছোঁ আৰু শল্য চিকিৎসা বিভাগৰ মুৰব্বীৰ দায়িত্বটো পালন কৰি আছোঁ। আমি 2021 চনৰ 26 ছেপ্টেম্বৰত বিশ্ব নদী দিৱস উদযাপন কৰিছিলোঁ। সেইদিনা গোবিন্দ বৰুৱা পথৰ যি জোনালী পইণ্ট আছে তাৰ পৰা ভৰলুৰ পাৰে পাৰে বাইচাইকেল ৰেলী আমি আয়োজন কৰিছিলোঁ আৰু সেই ৰেলী আহি শেষ হৈছিলে প্ৰাইভেট স্কুল কলেজত। আৰু উদ্দেশ্য আছিলে যে আমি ভৰলুখনৰ প্ৰতি মানুহৰ দৃষ্টি আকৰ্ষণ কৰা। কাৰণ আপোনালোকে বহুতে জানে যে ভৰলুখন এখন স্বাভাৱিক নদী আৰু এখন নদী, এখন বশিষ্ঠ নদী বুলি কয়। সেইখন হৈছে সন্ধ্যা, ললিতা, কান্তা তিনিটা জুৰিৰ বশিষ্ঠাশ্ৰমৰ চাৰিওফালে পৰা তললৈ বৈ আহিছে। বৈ আহি এখন সৰু নদী হৈছে, এখন বশিষ্ঠ নদী বুলি কৈছে। তাৰপিছতে ISBTৰ ওচৰ পাইছে আৰু তাত গৈ মৰাভৰ লগত এইটো হৈছে নদী পৰশ বুলি দেখা যায় যে গোটেই উত্তৰাংশৰ কিছু অংশ বাদ দিলে গোটেই দক্ষিণাংশ গুৱাহাটীখন এখন নদীৰ জালেৰে আৱৰি থকাৰ নিচিনা লাগে। গতিকে এই ভৰলু আৰু বাহিনী নদীত এসময়ত সুন্দৰ পানী আছিলে, পৰিষ্কাৰ পানী, তাত মাছ পুঠি আছিলে, জলজ উদ্ভিদ আছিলে আৰু বহুত মানুহে তাত গা ধুইছিলে, সাঁতুৰি কাটি ডাঙৰ হৈছিলে, ল'ৰা ছোৱালী বৰশী বাইছিলে আৰু মাছো মাৰিছিলে। কিন্তু কালক্ৰমত সেই ভাল দিন নাথাকিলে, লাহে লাহে বেয়া দিন আহিলে আৰু বিশেষকৈ দেখা যায় 70 দশকৰ পিছৰ পৰা এই ভৰলু নদীখনৰ অৱক্ষয়। সেই 70 দশকৰ মাজভাগত দেখা যায় আমাৰ দৈনন্দিনৰ প্লাষ্টিক পলিসমূহ সোমোৱাৰ কাৰণে মানুহে মোনা ব্যৱহাৰ কৰিবলৈ এৰিলে। সকলোৱে খালী হাতে যায় আৰু বজাৰৰ পৰা বস্তু বাহিনী সকলো প্লাষ্টিকৰ মোনাত লৈ আনে আৰু সেই প্লাষ্টিকৰ তেনেকৈ আৱৰ্জনাৰ পৰিমাণটো বহুত বাঢ়ি গ'ল। আৰু এই ভৰলু নদীত এই প্লাষ্টিক আৰু পলিথিনৰ যিটো অজীৰ্ণ জীন নোযোৱা জাবৰ, যিটো ইংৰাজীত নন বায়'ডিগ্ৰেডেবল বুলি কয়। আপোনালোকে সকলোৱে জানে যে প্লাষ্টিকৰ যদি মাটিত যদি পুতি থোৱা যায় 100 বছৰলৈকে একে থাকে আৰু সেইবিলাকে পানী প্ৰদূষিত কৰিলে, নদীখন বাম কৰিলে আৰু নদীৰ তলৰ পৰা যিটো পানী সৃষ্টি হয় বা পানী ওলায় সেই পানী ওলোৱাটো বন্ধ হৈ গ'ল। বহুতে নাজানে যে প্লাষ্টিক পুৰিব নালাগে বা পুৰোৱা উচিত নহয় বা পুতিব নালাগে। পুতিলে মাটিৰ উৰ্বৰতাটো নষ্ট কৰে আৰু পুৰিলে ইয়াৰ পৰা বিষাক্ত গেছ ওলায়, কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড, কাৰ্বন মনক্সাইড, ডাইঅক্সিন। এই গেছবিলাক আমাৰ যিটো বায়ুমণ্ডলৰ আমি অম্লজান লৈ পেলাই আমি জীয়াই আছোঁ সেই বায়ুমণ্ডলত মিলি যায় আৰু সি আমাৰ শৰীৰত সোমাই আমাৰ শৰীৰৰ বহুত অপকাৰ কৰে। বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকৰ হাওঁফাওঁ দুৰ্বল হৈ থাকে আৰু বয়সীয়াল মানুহৰ তেওঁলোকৰ হাওঁফাওঁ দুৰ্বল। গতিকে তেওঁলোকে যদি তেনেকুৱা বিষাক্ত বতাহ যদি উশাহত লয় তেতিয়াহ'লে তেওঁলোকৰ হাওঁফাওঁ ক্ষতি হয়। ব্ৰংকিয়েলাইটিছ, ব্ৰংকাইটিছ, হাঁপানি, তাৰপিছত আৰু বয়সীয়াল মানুহৰ আনকি হাওঁফাওঁ কৰ্কটোও হ'ব পাৰে। গতিকে এই কথাটো আমি মনত ৰাখিব লাগিব। গতিকে এই জাবৰে প্ৰথম ক্ষতি কৰিলে ভৰলু বাহিনী জাবৰ পেলোৱাৰ কাৰণে বাধাহীনভাৱে জাবৰ পেলালে। এইখিনি হৈ পেলাই লাহে লাহে এই অৱক্ষয়টো আৰম্ভ হৈ গ'ল। মাছ পুঠি তাত নাইকিয়া হৈ গ'ল। এতিয়া মাছ পুঠি নাপায়। আগতে য'ত মাছ পুঠি পাইছিলে তাৰ উপৰিও এতিয়া কি পায়, আৰ্ছেনিক পায়, ফ্লৰাইড পায়, সীহ পায় আৰু বিষাক্ত পদাৰ্থ যেনে আপোনাৰ কেডমিয়াম, ক্ৰমিয়াম পায়। যিবিলাক অকল বিষাক্তই নহয়, সেইবিলাক কৰ্কটৰোগৰ কাৰক। কথা বহুত মানুহে নাজানে। গুৱাহাটীৰ মাত্ৰ 30-40% পৰা 40% মানুহে এই নিগমে যি পাইপৰ জৰিয়তে পানী যোগান ধৰে। বাকী 60% পৰা 70% মানুহে নিজে ব্যৱস্থা কৰিব লাগে। কি ব্যৱস্থা কৰে? আমি কুঁৱা খান্দো, কুঁৱাৰে পানী উঠাওঁ, তাৰপিছত টিউবৱেল, তাৰপিছত বৰিং কৰোঁ। অৰ্থাৎ আমাৰ যিটো ভূমি জলস্তৰ আছে, গ্ৰাউণ্ড ৱাটাৰ বুলি যদি কয়, সেই গ্ৰাউণ্ড ৱাটাৰটো প্ৰদূষিত হৈছে। কাৰণ এই ভৰলু বাহিনী মৰা ভৰলুৰ এই প্ৰদূষিত পানী মাটিৰে নিগৰি গৈ গৈ আমি যিবিলাক উৎসৰ পৰা পানী উঠাই আমি হেৰি কৰি আছোঁ সেইবিলাক প্ৰদূষিত গৈছে। গতিকে আমি নজনাকৈ আমি কম পৰিমাণে হ'লেও আমি এই দূষিত পানী বা বিষ পান কৰি আছোঁ। গতিকে সেইটো কাৰণেও আমি এই ভৰলু বাহিনীৰ যিটো নদী ৰিভাৰ নদী ছিষ্টেম আছে বা শৃংখলা আছে সেই গোটেইখিনিক আমি পুনৰুদ্ধাৰ কৰিব লাগে, যাতে আমাৰ জনস্বাস্থ্যৰ প্ৰতি যিটো ভাবুকি আছে সেইটো যাতে আমি প্ৰতিহত কৰিব পাৰোঁ। গতিকে ইমান সুন্দৰ প্ৰাকৃতিক নদীখনক আমি পুনৰুজ্জীৱিত কৰিবৰ এটা চেষ্টা কৰিবৰ উদ্দেশ্যেৰে আমি এটা অনুষ্ঠান খুলিলোঁ, এটা সংস্থা খুলিলোঁ, তাৰ নাম দিলোঁ ছেভ ভৰলু, ভৰলু বচাও অভিযান। আৰু আমি প্ৰথম চাইকেল ৰেলী প্ৰথমতে কৈছোঁ আৰম্ভ কৰিলোঁ। তাৰপিছত বিভিন্ন আমি ৰাইজক সজাগ কৰিবৰ কাৰণে, ছাত্ৰ সমাজক সজাগ কৰিবৰ কাৰণে, যুৱ সমাজক সজাগ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ অনুষ্ঠান আমি কাৰ্যসূচী ল'লোঁ। আপোনালোকে সেইবিলাক দেখি আছে। প্ৰদূষণ বন্ধ কৰিবৰ কাৰণেও আমি
ভৰলু, বাহিনী, মৰা ভৰলু আৰু পামহি এই সকলোবিলাক নদী আমি প্ৰদূষণমুক্ত কৰিব লাগে আৰু আমি পুনৰ্জীৱিত কৰিব লাগে। এতিয়া আমি যি কেম্পেইন বা অভিযান চলাই আছোঁ, আমি মমফু, ভৰলু, বাহিনী, মৰা ভৰলু উদ্ধাৰ কৰিবৰ কাৰণে, তাত অকল চৰকাৰৰ দায়িত্ব দিলে নহ'ব, চৰকাৰৰ লগত আমাৰ নাগৰিকৰ সমানে দায়িত্ব আছে। এটা কথা, জাবৰ পেলোৱাৰ পৰা আৰম্ভ হৈছিলে, গতিকে জাবৰ পেলোৱাটো আমি একদম বন্ধ কৰিব লাগিব। অকল নদীতে নহয়, কোনো নলা নৰ্দমাত আমি জাবৰ পেলাব নালাগিব, আৰু সেই জাবৰসমূহ ইয়াত কৰে। আৰু তাৰপিছত আমাৰ নিজৰ দায়িত্ব আমি পালন কৰিব লাগিব, আৰু নিজেতো পেলাব নালাগিবই, আনকো সেই পেলোৱাটো বন্ধ কৰিব আমি লাগিব। এইবিলাক কথা যদি আমি গুৰুত্ব দিওঁ, জাবৰ জোঁথৰ আমি নিষ্কাশনত গুৰুত্ব দিওঁ, চৰকাৰৰ লগত সহযোগ কৰোঁ, তেতিয়াহ'লে এখন পৰিষ্কাৰ ভৰলু নদী আমি আৰু সুন্দৰ নদী আমি ঘূৰাই পাম।